পোহৰৰ উৎসৱ দীপাৱলী এবাৰ ৰাজ্যত নাই কোনো জাকজমকতা। এয়া পৰিৱেশ যোৰহাট ঢেকীয়াজুলিৰ কুমাৰগাঁৱৰ। গাঁৱৰ যুৱকবৃন্দ তথা সমূহ ৰাইজে নামঘৰৰ প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ হকে ন্যায় বিচাৰি একত্ৰিত হয় আৰু এটি নাহৰ পুলিও ৰোপণ কৰে। কুমাৰগাঁৱৰ ৰাইজে এইবাৰ পোহৰৰ উৎসৱত প্ৰাধান্য দিছে আলোকক। বিশ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।